নমস্কাৰ মই হিমাংশু সময়বোৰ খুব জটিল আৰু সমাজখন বিশেষকৈ শিৱসাগৰ সমাজখন লাহে লাহে বৰ বিষাক্ত হৈ পৰিছে সেয়ে শিৱসাগৰীয়া হিচাপে মোৰ দুটামান কথা কোৱাটো খুব প্ৰয়োজন আছে বুলি ভাবি এই ভিডিঅটো বনাইছো আপোনালোকে প্ৰথমতে এই লৰাজনৰ নিউজত দিয়া এই বাইকটো শুনক গৈ আছে একদম আমি সংখ্যালঘু হ'বলৈ গৈ আছো তো উজনি অসমত এতিয়া মই আপোনালোকক কৈছো না আপুনি উজনি অসমত গোটেই খিলঞ্জীয়া মুছলমান প্ৰায় মানুহে গোটেই ঘৰৰ পিছফালে গোটেই সন্দেহযুক্ত মানুহক ঘৰ ভাড়া দিছে আৰু আগফালে গেলামালৰ দোকান এখন খুলি দিছে তাৰ পৰাই কিনিব লাগিব তাতে থাকিব লাগিব সেই যদি 10 ঘৰ দিছে 10 ঘৰ বা 20 ঘৰ হৈছে 20 ঘৰ বা 200 ঘৰ হৈছে যেতিয়া 200 ঘৰ হৈছে এখন ডাঙৰ কলনী হৈ গৈছে চালে এই নামধাৰী জাতীয়তাবাদী এইটো শৃংখল চলিহাই মিয়াখেদাৰ নামত লম্ফজম্ফ কৰিবলৈ গৈ মুখেৰে উষ্মা প্ৰকাশ কৰিবলৈ গৈ এতিয়া লাহে লাহে খিলঞ্জীয়া মানুহৰ ওপৰত তাৰ আক্ৰমণ আৰম্ভ হৈছে দেখিছেনে আপোনালোকে গোটেই খিলঞ্জীয়া মুছলমান সমাজখনক কেনেধৰণে ই কথাষাৰ কৈ দিলে গোটেই খিলঞ্জীয়া মানুহ প্ৰায় খিলঞ্জীয়া মুছলমান মানুহখিনিয়ে আমাৰ শিৱসাগৰ যোৰহাটৰ মানুহখিনিয়ে হেনু ঘৰৰ পিছফালে মিয়া সন্দেহযুক্ত মানুহক ভাড়া দিয়ে হেনু ঘৰ 100টাৰ পৰা 200টা পৰিয়াল হয় সেই ঘৰবোৰৰ পিছফালে কেনেধৰণৰ বিষাক্ত কথা কৈ দিছে ই দেখিছে আপোনালোকে ই মহাধুৰন্ধৰ ই কাৰ দালালি কৰি আছে নাজানো মহাধুৰন্ধৰী চালা ই এতিয়া গৈ খিলঞ্জীয়া মুছলমানৰ লগত অসমীয়া সমাজখনক ভাগ কৰিবলৈ গৈছে খিলঞ্জীয়া মুছলমানসকলক বাকি খিলঞ্জীয়া হিন্দুসকলৰ মাজত ই এখন যুদ্ধ লগাব বিচাৰিছে এনে বিষাক্ত প্ৰাণী ইয়াৰ কথাবোৰ এতিয়া সহ্য কৰি থাকিব পৰা অৱস্থাত নাই শিৱসাগৰ ৰাইজে এই কথাটো বুজাটো উচিত ইয়াত বহুত হ'ল পেনপেনিয়া এইবোৰ ল'ৰা কিবা সংগঠন এটা কৰি 2 টকা 4 টকা দাবী ধমকি দি কাৰোবাৰ পৰা চলি আছে বুলি মনে মনে বহি আছিলো এহেঁতক বাৰু একো কথা কোৱাৰ আমাৰ কোনো প্ৰয়োজনেই নাছিলে বা এহেঁতি আমাৰ সমালোচনাৰো যোগ্য নহয় বুলি আমি ভাবো কিন্তু নাই এহেঁত মনে মনে থাকিলে দেখোন ইহঁতে একদম মূৰৰ ওপৰত জঁপিয়াই নাচিছে গতিকে গোটেই সমাজখন খাক্ত কৰি পেলাইছে শিৱসাগৰখন ইহঁতৰ বাপেকৰ সম্পত্তি শিৱসাগৰত মোৰো ঘৰ আৰু ইহঁতৰ মুখৰ কথা মুখৰ শব্দ যিবোৰ তহঁতৰ মুখৰ শব্দই অসমীয়া জাতিটোৱে শক্তি পোৱা নাই তহঁতৰ মুখৰ শব্দবোৰৰ পৰা অসমীয়া জাতি দুৰ্বলহে হৈছে কথাই কবি মিয়াৰ দপদপনি সহ্য কৰা নহ'ব মিয়াই ক'ত দপদপালেহি মিয়াই ক'ত দপদপালে মিয়াই দপদপাইছে পথাৰত যা তই পথাৰত দপদপাগে মিয়াই দপদপাইছে গেৰেজত মেকানিক হৈ মিয়াই দপদপাইছে ভগা লোহাৰ টিং বুটলি মিয়াই দপদপাইছে পকা মিস্ত্ৰী কৰি যোগালী কৰি মিয়াই দপদপাইছে অৰ্থনৈতিক ক্ষেত্ৰখনত যা তোৰ ইনকমৰ ৰাস্তা কি কৰ তই বিয়া পাতিলি নহয় তোৰ ইনকমৰ ৰাস্তা কি ব্যৱসায়ে কৰ নে চাকৰিয়ে কৰ কি কৰ তই নে কণ্টেক্টে কৰ ঠিকাই কৰ কিবা অকাদ আছে কিবা কৰিবলৈ মিয়াৰ দপদপনি সহ্য কৰা নহ'ব মিয়াৰ দপদপনি হৈছে শৈক্ষিক ক্ষেত্ৰখনত মিয়াই গোটেই কোৰ্ট কাছাৰীত গ'লে মিয়াই দেখা পাব হস্পিটেলবোৰত যাওক অধিকাংশ ডক্টৰ মিয়াই তোৰ গা জ্বলিবলৈ কিটো আছে আৰু যদি বাংলাদেশী খেদাৰ দায়িত্ব চৰকাৰৰ তোৰ নেকি সংগঠন হিচাপে ঠিক আছে বাংলাদেশী সন্দেহযুক্ত নাগৰিক যদি দেখিছে ক'ৰবাত যোৱা তোমালোকে প্ৰতিবাদ কৰা চৰকাৰক বাধ্য কৰোৱা সেইখিনি মানুহ উচ্ছেদ কৰিবলৈ নিজে গৈ আইন কানুন হাতত ল'বলৈ কোন সমাজখনৰ পৰিৱেশ বিনষ্ট কৰিবলৈ কোন তহঁত আৰামৰ হাত দি মিয়াৰ দপদপনি সহ্য কৰা নহ'ব লাজ লগা নাই কেতিয়া দপদপালেহি তহঁতি মুখেৰে এইবোৰ কথা দপদপনি সহ্য কৰা নহ'ব কৈ সেই দপদপনি নকৰা মানুহকেইটাকো দপদপাবলৈ তহঁতি উচতনি দি আছ যুদ্ধ হ'ব আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'বই আৰে আক্ৰমণ কৰিবলৈ সাহস কেলে কৰিব কিয় আক্ৰমণ কৰিব কোনে আক্ৰমণ কৰিলে
আক্ৰমণ কৰিলে প্ৰত্যাক্ৰমণ কৰা হ'ব বাৰে বাৰে হেংদাঙৰ কথা কয় আৰে হেংদাং লোৱাৰ যোগ্যতা আছে হে তোৰ পৰিয়ালৰ মানুহে তলাতল ঘৰৰ চাওচেং ৰেঙত ত্ৰিশূল আনি থৈছে তোৰ পৰিয়ালৰ মানুহে আহোমৰ বীৰ বীৰাংগনাৰ নামত কুকুৰ পুহি থৈছে তই আকৌ হেংদাঙক লোৱাৰ কথা কয় এই মই ঘৰ ফলীয়া আহোম মোৰ মা তুংফুঙীয়া ফৈদৰ হেংদাং ঘূৰাব পৰা যোগ্যতা যদি আছে আমাৰ আছে ঘৰ ফলীয়া আহোম মানে কি জানো নে নাজানো এই যুঁজাৰু মানুহ আমি তহঁতে হেংদাং দাঙে হেংদাং ঘূৰা হেংদাং দাঙিব পৰা জোৰ আছে গাত হামকুই খাই পৰিবি হেংদাং দাঙিবলৈ গ'লে হামকুই খাই পৰি আই আগ দাঁতকে উচলা দাঁতকেইটা ভাগিব হেংদাং ঘূৰাই চালা সমাজখন বিনষ্ট কৰি পেলাইছ ন্যায় দব্দ পাইছে শৈক্ষিক ক্ষেত্ৰখনত তোৰ শিক্ষাগত অৰ্হতা কি 2009 চনত আইন পঢ়িবলৈ গৈতো তাৰ সেইটো কমপ্লিট নকৰিলি হে কাণত ধৰাই আঁঠুকৰাই থৈছিলে বুলিও শুনিছো শিক্ষা শেষ নকৰি পিনি পলাই আহিলি ঘৰলৈ মিয়াৰ দপদপনি সহ্য কৰা নহ'ব আমুক কৰা নহ'ব তামুক হে মিয়াই ক'ত দপদপ পাইছে তহঁতৰ এইবোৰ মুখৰ কথা কৈ কৈ অসমীয়া জাতিটোক তহঁতি আৰু কমজোৰ কৰি পেলাইছ আৰু হেংদাঙৰ নাম লৈ লৈ তহঁতি আহোমক এই সমাজখনৰ পৰা একাষৰীয়া কৰিবলৈ গৈ আছো বন্ধ কৰ হেংদাঙৰ নাম ল'বলৈ মুখত শিৱসাগৰৰ ৰাইজক অনুৰোধ জনাইছো এই বিষাক্ত প্ৰাণীবোৰক যদি আপোনালোকে লাই দি থাকে এইবোৰে কিন্তু হিন্দু মুছলমানৰ নামত এই খিলঞ্জীয়া মানুহখিনিৰ মাজত ইহঁতি খুব কম সময়ৰ ভিতৰত মৰামৰি কটাকটি আৰম্ভ কৰোৱাই দিব নিজে কিন্তু ইহঁতি নিজে কিন্তু কাকো চৰ এটাও মাৰিবলৈ যাব নোৱাৰে গাত তাৰ সেইখন শক্তিয়ে নাই কাৰোবাক চৰ মাৰিবলৈ আনক কয় পাৰৰ কলিজা হে তোৰ পাৰৰ কলিজা মই কৈছো তোক বাঘজানলৈ কোনে লৈ গৈছিলে বাঘজানত যেতিয়া জুই লাগিছিলে সেই বাঘজানলৈ মোৰ গাড়ীত উঠাই নিছিলো তোক মোৰ গাড়ীত উঠাই নিছিলো তোৰ কি ইমান ডাঙৰ কলিজা জানো নহয় পাৰৰ কলিজা মোৰ গাড়ীত উঠি তই শিৱসাগৰৰ পৰা গুৱাহাটী আহি দেখা না তোৰ যদি পেনে চেনে হাগা মোটা ওলাই নাযায় মোক কবি তোৰ কিমান ডাঙৰ কলিজা মই জনা আছে মাৰপিটৰ কথা বাদেই দে কাম নাই বন নাই চালা ফকতীয়া খোৱা মই ৰাইজক অনুৰোধ জনাইছো এইবোৰক বয়কট কৰক এইবোৰক অতি শীঘ্ৰে লাইনত আনক আৰু খিলঞ্জীয়া মুছলমানসকলৰ যদি গাত লগা নাই ইয়াৰ কথাবোৰে তেন্তে হ'লে কিন্তু বিপদ আছে ৰাজনীতি ফাজনীতি কাৰবাৰ ক'ত কি হয় হৈ থাকিব কিন্তু সমাজখন যাতে সুস্থ হৈ থাকে সমাজখন যাতে একতাৰ বান্ধ খাই থাকে এই খিলঞ্জীয়া আমাৰ শিৱসাগৰৰ খিলঞ্জীয়া মুছলমানৰ ছোৱালীয়ে যি ধুনীয়া বিহু নাচে তোৰ ঘৰৰ ছোৱালীয়ে তেনেকুৱা বিহু নাচিব নাজানে উদাহৰণ দি দিছো আস্পিকা মস্পিকা আমাৰ এনকে টিভি নিউজত তাই ওলাই যেতিয়া নাচিছিলে ইহঁতি আমাৰ অসমীয়া আমাৰ হিন্দু মানুহে তধা লাগি চাইছিলে ইমান ধুনীয়া নাচে সিহঁতি তোৰ ঘৰৰ মানুহে তেনেকে নাচিব জানে তাহলে হিন্দু মুছলমান ভাগ ভাগ কৰিবলৈ আহিছে খিলঞ্জীয়া মুছলমানসকলে যাতে এইবোৰ কথাত ইহঁতক যাতে বয়কট কৰে উত্তেজিত নহ'ব ইহঁতক বয়কট কৰক আমাৰ বিশেষকৈ আমাৰ হিন্দু সমাজখনে আমাৰ খিলঞ্জীয়া হিন্দু মানুহখিনিয়ে ইহঁতক কিন্তু লাই দিয়াটো বন্ধ কৰক আৰু ইহঁতি কোনো মিয়া বা কোনো বাংলাদেশী বুলি ইহঁতৰ ঘিণ ভাৱ নাই ইহঁতি ঘিণ কৰে ইহঁতি ধৰ্মটোকো ঘিণ নকৰে ইহঁতি ঘিণ কৰে দুখীয়া মানুহক ইহঁতি ঘিণ কৰে হেৰি এই লুঙি যে পিন্ধি থাকে ইহঁতি ঘিণ কৰে সেই অৱস্থাটো ইহঁতি ঘিণ কৰে মলিয়ন কাপোৰক ইহঁতি ঘিণ কৰে পৰিশ্ৰম কৰা মানুহৰ এই ঘামৰ গোন্ধক ইহঁতি নহ'লে টকা থকা মিয়াৰ গাড়ীত উঠি বহি ইহঁতি এই ৰাম ৰহিমৰ কাহিনী কয় একে থালিতে ভাত খাই দেখুৱাই স্কৰ্পিঅ লৈ আহিলে মিয়াৰ ইহঁতি শুঙি থাকিব মুখে অবাইচ শব্দ ওলাইছে আৰু বিশেষ নকওঁ ক্ষমা কৰিব মোৰ মুখে অভদ্ৰ শব্দ ওলোৱাৰ কাৰণে কিন্তু ইহঁতক কিছুমান কথা কোৱাটো প্ৰয়োজন হৈ পৰিছে ইহঁতক উভতি ধৰাটো খুব প্ৰয়োজন হৈ পৰিছে